फेडरेशन जिंदाबाद, CI2 जिंदाबाद। तो हमारी एक आंदोलन के समाभागी होने के लिए, क्रांतिकारी बधाई देने के लिए हमारे प्रेसिडेंट उषा जी आए हैं। तो हमारी असम की गमछा, वो जो हमारे ट्रेडिशनल है, वो भी देने के लिए तैयार हो रहा है। हमारे साथियों को मैं अनुरोध करती हूँ उषा जी को एक गमछा के तरफ से सम्मान करने के लिए। आइए। और हमारी मोनिका दत्ता ऑल इंडिया कमेटी का, वर्किंग कमेटी का मेंबर, उन्होंने भी एक गीत देने के लिए तैयार हो रहे हैं। जिंदाबाद, हमारी एकता जिंदाबाद। मैं उषा जी को बात करने के लिए बोल रही हूँ। आप लोग बैठ जाइए। हिंदी बोलूंगी, वैसे तो आप समझ लेते हैं, थोड़ा आराम से बोलूंगी तो ठीक से समझ में आ जाएगा। बहुत ही आदर के योग्य हमारे CI2 के महासचिव, असम राज्य के कुंवर तपन शर्मा जी, CI2 राज्य अध्यक्ष, हमारा आंगनबाड़ी कर्मी यूनियन का राज्य का महासचिव इंदिरा नेवार जी, अध्यक्ष जयमती दास, और हमारे ट्रेजरर रत्नासुर जी, और ऑल इंडिया वर्किंग कमेटी मेंबर मोनिका दत्ता, और असम के कोने कोने से आए हुए मेरे बहुत ही जुझारू क्रांतिकारी साथियों, मैं आप सबको आपके इस सफल आंदोलन पे ऑल इंडिया फेडरेशन की ओर से बहुत बहुत बधाई देती हूँ। सत्रह दिन हो गए हैं आपको। आंगनवाड़ी वर्कर हेल्पर का आंदोलन कोई नई बात नहीं है। 2 अक्टूबर 1975 को लेकर के ICDS स्कीम हिंदुस्तान के अंदर शुरू की गई, जो कि एक पायलट प्रोजेक्ट के नाम पे, जिसको पूरे देश के अंदर जन्म से पहले मां के गर्भ में मरे बच्चे जन्म देने के समय मां की मौत और अपना पहला जन्मदिन मनाने से पहले ही बच्चों को दुनिया से रुखसत हो जाना, হাংগামা লাগিছে আগতহে পুলিচে যাবলৈ দিয়া নাই যে। আহক আহক, যি এনেদৰে আমি গোটেই ৰাস্তা ব্লক কৰি গোটেই অংগনবাড়ী সহায়িকা কৰ্মীসকললৈ আহিছে আৰু আহি থাকক। ফোন আছে, আহক, ফোন কৰিম। আমাৰ ফোন দিয়ক।
আধা বাটতে পুলিচ প্ৰশাসনে আগভেটি ধৰি ছোৱালীখিনিক বাধা দিছে, যাব নোৱাৰে। এইখিনিৰ পৰা আমাৰ 2 কিলোমিটাৰ অহাৰ পিছত এইখিনিত আমাৰ পুলিচ প্ৰশাসনে পথ বন্ধ কৰি দিলে, এইখিনিৰ পৰা আৰু যাবলৈ দিয়া নাই। এই চিঞৰ-বাখৰ বিৰাট এটা পৰিৱেশ সৃষ্টি হৈছে, সাংঘাতিক পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান। ইয়াৰ পৰা প্ৰশাসনে আমাক যাবলৈ দিয়া নাই। ইয়াতে আমি ৰৈ পৰিছোঁ, ইয়াতে আমি বহি পৰিব লাগিব। পুলিচ প্ৰশাসনৰ চাওকচোন কিমান প্ৰশাসন আছে। বাইদেউগৰাকী বৰ্তমান বহুত অসুস্থ হৈ পৰিছে, প্ৰেছাৰ উঠি গ'ল। হ'ব না কি হ'ব? দিয়া হ'ল, ইফালে যাবলৈ নিদিয়ে আৰু আমাৰ নিদিয়ে। ভয়ানক পৰিস্থিতি পুলিচ প্ৰশাসনে একদম এগৰাকী বৰ্তমান অসুস্থ হৈ ৰাস্তাত পৰি গৈছে আৰু এতিয়া এনেদৰে 2 কিলোমিটাৰ অহাৰ পিছত এনেদৰে আমাৰ পথ বন্ধ কৰি দিছে। প্ৰশাসনে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে বৰ্তমান। বহি চাহ অকলে আছে, মাথা ধুৱাইছে। বহিম এইখিনিতে বহি দিওঁ। আমাৰ ৰাস্তাতে বৰ্তমান সকলো বান্ধৱী বহি পৰিছে আৰু এইখিনিৰ পৰা আমাৰ প্ৰশাসনে যাবলৈ দিয়া নাই। এতিয়া আমাৰ ৰাস্তা ব্লক কৰি দিয়া হৈছে। ইফালে প্ৰশাসনে ৰাস্তাত ৰছী দি পেলাই পথটো বন্ধ কৰি দিছে, এইখিনিৰ পৰা যাতে কৰ্মীসকল আগবাঢ়ি যাব নোৱাৰে। আৰু এতিয়া আমাৰ কৰ্মীসকল এই ৰাস্তাৰ মাজমজিয়াত গুৱাহাটী চচলত বহি পৰিছে, প্ৰায় 2 কিলোমিটাৰ আঁতৰত চচলৰ পৰা। আৰু প্ৰশাসনে ঘেৰি ধৰিছে। এই মুহূৰ্তত ভয়ানক পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা হৈ পৰিছে, কাৰণ আমাৰ কোনো দাবী মানি লোৱা নাই এতিয়ালৈকে। এই 26 তাৰিখৰ পৰা আমাৰ যি আন্দোলন হৈ আছে, ডিছপোজেলৰ কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু আধা ৰাস্তাতে প্ৰশাসনে বন্ধ কৰি দিছে। আৰু এতিয়া আমাৰ ইয়াতে চৰকাৰৰ ঘৰৰ মানুহ যদি কোনো নহয় তেতিয়ালৈকে আমাৰ ইয়াতে বহি থাকিব আৰু আজি কিবা এটা হয় শুনিব লাগিব, তেখেতসকলৰ পৰা আমি উত্তৰ পাব লাগিব। যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমাৰ ছোৱালী ইয়াতে বহি থাকিব। ইয়াতে আধাখিনি ছোৱালী আহিলে আৰু আধাখিনি ছোৱালী আমাৰ চচলত পুলিচ প্ৰশাসনে ধৰি ৰাখিলে। আমাৰ ইয়াত আধাখিনি ছোৱালীহে আহিলে, আধাখিনিতকৈ কম আহিলে। 3 ভাগৰ এভাগ ছোৱালী ইয়াত আহিলে, বাকীখিনি প্ৰশাসনে তাতে বন্ধ কৰি দিলে। আৰু যিখিনি আছে সেইখিনি আমি ইয়াতে বহি চৰকাৰৰ মানুহ নহালৈকে আমি ইয়াতে বহি থাকিম আজি।